জুবিন গাৰ্গ সকলোৰে বাবে এক আৱেগ, জুবিন গাৰ্গ এক সুৰ, জুবিন গাৰ্গ অসমীয়া জাতিৰ প্ৰাণ। আৰু সেইজন মহান শিল্পীক শ্ৰদ্ধাঞ্জলি জনাবলৈ এই মুহূৰ্তটো কাহিলীপাৰাৰ যি বাসগৃহ আছে, হাজাৰ হাজাৰ জনতাই ভিৰ কৰিছেহি। যিটো গণেশগুৰিৰ পৰা আপুনি যদি কাহিলীপাৰালৈ অহা যিটো মূল পথ, এই মুহূৰ্তটো যথেষ্ট ভিৰ। বাহিৰত আপুনি কেৱল জুবিন গাৰ্গৰ সেই মায়াবিনী গীতৰ পৰা আৰম্ভ কৰি ধুমুহাৰ সতে মোৰ সেই গীতৰ কলি আওৰাই আওৰাই অসংখ্য গুণমুগ্ধই ভিৰ কৰিছে। আৰু মোৰ পাছফালে যদি আপুনি পৰিৱেশটো চাই, সতীৰ্থ দীপক আছে, দীপকে দেখুৱাব যে প্ৰশাসনে যদিও 9 বজাত সকলোকে ইয়াৰ পৰা আঁতৰি যাবলৈ আহ্বান জনাইছিল, কিন্তু এই মুহূৰ্ততো আমি দেখুৱাব বিচাৰিছোঁ হাজাৰ হাজাৰ গুণমুগ্ধ, হাজাৰ হাজাৰ অনুৰাগী সকলো আহি ইয়াত ভিৰ কৰিছেহি। প্ৰিয় শিল্পীগৰাকীৰ ফটোত অকণমান ফুল দি তেওঁলোকে মনৰ কামনাৰে আচলতে সেই শিল্পীজন য'তেই নাথাকক কিয় ভালদৰে থাকক, শান্তিত থাকক, সেয়াই সকলোৱে কামনা কৰিছে। আমি পৰিৱেশসমূহ দেখুৱাই আছোঁ। আৰু অঞ্জুমণি, এইকেইটা দিন সকলোৱে জানে কোনো এজন অসমীয়া শোৱা নাই, প্ৰত্যেকজন অসমীয়াই এই দুৰাতি আচলতে সাৰে আছে, উজাগৰি ৰাতি কটাইছে অসমীয়াই পাণৰ শিল্পীজনক হেৰুৱাই। সেই সাগৰ তলিতে শুই ভাল পোৱা মানুহজন সেই সাগৰ তলিতে হেৰাই থাকিল। কোনেও আচলতে কল্পনা কৰা নাছিল। কাহানিও ঘূৰি নোহোৱাৰ বাটেৰে তেওঁ গুচি গ'লগৈ। কিন্তু সেই কথা কোনো এজন অনুৰাগী হওক বা কোনো এজন অসমীয়াই আজিৰ তাৰিখত মানি ল'ব পৰা নাই। আবাল বৃদ্ধ বনিতাৰ পৰা আজিৰ প্ৰজন্মলৈকে কণ কণ শিশুৰ পৰা সকলোৱে সেই জুবিনদাৰ কণ্ঠৰ যিসকল অনুৰাগী, কাৰণ আজিৰ প্ৰজন্মই 90 দশকৰ পৰা যদি আমি ক'বলৈ যাওঁ, আজিৰ প্ৰজন্মই হওক বা সেই 90 দশকৰ পৰা এটাই কণ্ঠ পাইছে, এটাই সুৰ পাইছে, এটাই আৱেগ পাইছে, সেয়া হৈছিল জুবিন গাৰ্গে। মোৰ পাছফালে যদি আপুনি বাহিৰত এই মুহূৰ্তত প্ৰতিধ্বনি শুনিব যে সেইসকল যুৱক যুৱতীয়ে অহৰ্নিশে উদয় ৰাতি গাবলৈ আৰম্ভ কৰিছে মায়াবিনী ৰাতিৰ বুকুত অথবা ধুমুহাৰ সৈতে মোৰ এই জুবিন গাৰ্গৰ গীতসমূহ আওৰাই আওৰাই সকলোৱে আগুৱাই আহিছে। এনেধৰণে ফটোত মাল্যাৰ্পণ দি পেলাই সকলোৱে কামনা কৰিছে, হে প্ৰিয় শিল্পী, তুমি য'তেই আছা তাতেই কুশলে থাকা, তাৰ পৰাই আমাক চাবা। কাৰণ এইগৰাকী শিল্পীক কোনোদিনেই আচলতে কোনো কালেই অসমীয়া জাতিয়ে পাহৰিব নোৱাৰে, কোনো এজন অসমীয়াই পাহৰিব নোৱাৰে। সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ পাছত অসমীয়া সংগীত জগতত খলকনি তুলি নৱপ্ৰজন্মৰ ৰক্তই সেই একেটা সুৰ বিয়পাই সেইজনে জুবিন গাৰ্গ, সেইগৰাকী জুবিন গাৰ্গক, সেইগৰাকী প্ৰিয় জুবিন গাৰ্গ চাবলৈ সকলোৱে এনেধৰণে ভিৰ কৰিছেহি। আমি বাহিৰৰ পৰিৱেশটো কিছু দেখুৱাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। আমি আগুৱাই যাবলৈ চেষ্টা কৰিম। সতীৰ্থ দীপক আছে, দীপকে এনেদৰে দেখুৱাই আছে কাহিলীপাৰাৰ পৰিৱেশ। ওপৰত জুবিনদাৰ সহধৰ্মিনী সকলোৰে গৰিমা বৌ ওপৰতে এই মুহূৰ্তটো উজাগৰি নিশা জুবিন দা আহিব বুলি সকলোৱে তেওঁ বাট চাই আছে, অনুৰাগীসকল আছে, তেওঁ বন্ধু বান্ধৱসকল সকলোকে মহলতে তেওঁলোকেও উজাগৰি ৰাতি কটাইছে। জুবিন দা আহিব, এবাৰ ওচৰৰ পৰা ধন্যবাদ চাম। জনাইছো পাৰ্থপ্ৰতিম বৰুৱা।